মচন্দৰীয়া কণীৰ তৰকাৰীখন আপোনালোকৰ লগত বহুতবাৰ শ্বেয়াৰ কৰিছোঁ আৰু যিবাৰে শ্বেয়াৰ কৰোঁ সকলোৱে বহুত বেছি ভাল পায়। মই অকণমান বেলেগ ধৰণে বনাই ল'ৰা ছোৱালীক খুৱাবলৈ চেষ্টা কৰোঁ, তাকে আপোনালোককো পৰিৱেশন কৰি দেখাই দিওঁ। ঘৰত যিহেতু সুন্দৰকৈ আমাৰ মচন্দৰী আছে, তাৰে 20 কিলোমান পাত ছিঙি আনিলোঁ। বহুত বেছি পৰিমাণে নেলাগে, এয়া যেনেকৈ আমি পিটিকা খাবলৈ আনো তেনেকৈ বুটলি আনিলোঁ। এতিয়া পেন এখনতে অলপমান তেল গৰম কৰি লৈ পিঁয়াজ 3টা, আদা, নহৰু, জলকীয়া ভাজি ল'ম। ৰঙচুৱা হোৱালৈকে ভাজি ঠাণ্ডা কৰি ল'ম। কণী লৈছোঁ মই 3টা। কণী 3টা বাকলি গুচাই লৈ মাজে মাজে ফালি ল'লোঁ। পেন এখনতে এতিয়া অকণমান তেল, তাতে হালধি এচিকুট, নিমখ এচিকুট পেলাই দিলোঁ। 1 মিনিটমান সময় ভাজি এতিয়া ফালি লোৱা কণীকেইটা তাতে ভাজি ল'ম। তেতিয়া দেখিবলৈও সুন্দৰ হয় আৰু ল'ৰা ছোৱালীয়ে খাবলৈও ভাল পায়। এয়া ল'ৰা ছোৱালীক আমি আৰু যতনাই বনাই দিয়াটো মাকবিলাকৰ দায়িত্ব নহয়নে? ইফাল সিফাল কৰি 1 মিনিটমান ভাজি ল'লত হৈয়ে গ'ল। এতিয়া পিঁয়াজ, আদা, নহৰু, জলকীয়া ঠাণ্ডা হৈ গৈছে। এইখিনিৰ লগতে মচন্দৰী মুঠি পেষ্ট কৰিম। ভালদৰে ধুই ল'লোঁ। আন এখন পেনত বাটাৰ লৈছোঁ। বাটাৰ দিলে যে মচন্দৰী গোন্ধটো একদম নোহোৱা হৈ যায়। গোটা জিৰা অকণমান ভাজি লগে লগে দি দিলোঁ পেষ্টটো, পিঁয়াজ, আদা, নহৰু, মচন্দৰী। অকণমান ৰঙা গুড়া দিছোঁ। এইবিলাক যে ল'ৰাহঁতে যে পিজ্জা খাবলৈ আনে অৰিগেনো দিছোঁ, চিলি ফ্লেক দিছোঁ। এইবোৰ দি দিলে গোন্ধটো খুব ধুনীয়া হয়। হালধি দি অকণমান সময় ভাজি নিমখ দিলোঁ। নিমখ দিয়াৰ পিছতে এইকেইটা নহ'লেও আপত্তি নাই দেই, তেতিয়াও সোৱাদ ভৰা হয়। মিক্সি বাতিটো অদালি মাত্ৰ পানীকণ দিছোঁ, সেইকণ পানীতে সুন্দৰকৈ আমাৰ গ্ৰেভিটো হৈয়ে যাব। এতিয়া কণী টুকুৰাকেইটা দিলোঁ। দিয়াৰ পিছতে 2 মিনিটমান সময় একেবাৰে কম জুইত ঢাকন দিম। এয়া তাৰপিছতে এতিয়া পৰিৱেশন কৰি আপোনালোকক দেখাব হ'লেই। যদি আপোনালোকে কোনোবাই নাই খোৱা খাব দেই। মই ৰেচিপি শ্বেয়াৰ কৰাৰ পিছত বহুতে বনাই খাইছে।